Hey students, welcome to this channel. So আজি আমি আলোচনা কৰিম পৃষ্ঠকালি আৰু আয়তনৰ 13.1 ৰ কোৱেশ্চন নম্বৰ 2 3 আৰু 4 এই তিনিটা কোৱেশ্চন আমি ডিসকাস কৰিম। তো মই ইয়াৰ আগতে কৈছিলো কোৱেশ্চন নম্বৰ 1 টো যদি চোৱা নাই তোমালোকে চাই ল'ব পাৰা। তো এতিয়া আমি আহো কোৱেশ্চনটো লৈ কি আছে আমাৰ কোৱেশ্চনটো যে 2 নম্বৰ কোৱেশ্চনটো আছে এটা কথাৰ দিশ দিয়া আছে প্ৰস্থ আৰু উচ্চতা এই তিনিটা দিয়া আছে। এইটো হল দিশ যেটাক আমি L বুলি কওঁ। এইটো হ'ব প্ৰস্থ আৰু এইটো উচ্চতা হাইট। তো এই তিনিটা দিয়া আছে প্ৰতি বৰ্গমিটাৰত 7.50 টকাকৈ কোঠাটোৰ বেৰ আৰু সিলিঙত চূণ লগোৱাৰ খৰচ নিৰ্ণয় কৰা। তো আমাৰ প্ৰতি বৰ্গ কিলোমিটাৰত 7 টকা 50 পইচা কৰি দিয়া আছে। তো প্ৰতি বৰ্গ কিলোমিটাৰত আমাৰ 7 টকা 50 পইচা কৰি দিয়া আছে আৰু আমাৰ কি উলিয়াব দিছে চূণ লগোৱাৰ খৰচ উলিয়াব দিছে। ঠিক আছে, তো এতিয়া আমি ডায়াগ্ৰামটো চাওঁ যে এনেকুৱা এটা ডায়াগ্ৰাম হ'ব। এতিয়া আমাৰ প্ৰশ্নটোৰ মতে কি দিয়া আছে কোঠাটোৰ দিশ প্ৰস্থ আৰু উচ্চতা দিয়া আছে। তো ধৰি লৈছো আমি এইটো দিশ এইটো L বুলি ধৰি লৈছো। তাৰ পিছত প্ৰস্থ মানে আমাৰ বেসটো এইটো B হ'ব আৰু এইটো হ'ব উচ্চতা। তো আমাক দিশ প্ৰস্থ আৰু উচ্চতা তিনিটা দিয়া আছে। এইটো কিমান দিয়া আছে দিশটো আমাৰ 5 মিটাৰ, প্ৰস্থ দিয়া আছে আমাৰ 4 মিটাৰ আৰু উচ্চতা দিয়া আছে আমাৰ 3 মিটাৰ দিয়া আছে। ঠিক আছে, 3 মিটাৰ দিয়া আছে। তো এতিয়া আমি কি কৰিব লাগে যে আমাৰ কি উলিয়াব দিছে কোঠাটোৰ 4খন বেৰ আৰু সিলিংখন। তো আমি গোটেই কোঠাটোৰ কালি উলিয়াম। গোটেই কোঠাটোৰ কালি কি হয় আমাৰ 2 হোল ইনটু LB প্লাস BH প্লাস LH। তো এই গোটেই কোঠাটোৰ কালি আৰু আমাৰ বেৰ আৰু সিলিং বুলি কৈছে মানে আমাৰ যিখন তলৰ ফ্লোৰ আছে যিখন আমাৰ মজিয়া আছে এইখন মজিয়া আছে এইখনৰ কালিটো কি হৈ যাব বিয়োগ হৈ যাব। তো মজিয়াখনৰ কালি কি হয় তো এইটো আমাৰ আছিল দিশ যাক আমি L বুলি ক'ব পাৰো আৰু এইটো আছিল প্ৰস্থ যাক আমি B কৰিব পাৰো। তো আমাৰ মজিয়াখনৰ কালি হ'ব L ইনটু B বা B ইনটু L। তো আমি মজিয়াখনৰ কালি বিয়োগ কৰি দিম LB বিয়োগ কৰি দিম তেতিয়াহে আমাৰ চাৰিওখন বেৰ আৰু ওপৰৰ সিলিংখনৰ আমাৰ কালি ওলাব। এতিয়া আমি সমাধানটো কৰো। সমাধান যে আমাক দিয়া আছে L equal to 5 মিটাৰ, B equal to 4 মিটাৰ আৰু আমাক H equal to 3 মিটাৰ দিয়া আছে। তো এতেকে কোঠাটোৰ বেৰ আৰু সিলিঙৰ কালি। তো কোঠাটোৰ বেৰ আৰু সিলিঙৰ কালি হ'ব আমাৰ এইখিনি। তো আমি এইখিনি এবাৰ ভালকৈ লিখি লওঁ। যে কোঠাটোৰ বেৰ আৰু সিলিঙৰ কালি হ'ব 2 হোল ইনটু LB প্লাস BH প্লাস LH আৰু তাৰ পৰা বিয়োগ কৰিম আমি যিখন আমাৰ মজিয়া আছে সেইখনৰ কালি বিয়োগ কৰি দিম আৰু মজিয়াখনৰ কালি হ'ব LB। তো আমি এই গোটেইখিনি কৰিলে আমাৰ কি পাম 2 হোল ইনটু LB মানে দি আছে L মানে আছে 5 সেন্টিমিটাৰ, B মানে আছে 5 মিটাৰ, B মানে আছে 4 মিটাৰ, গতিকে LB পূৰণ কৰিলে 20 হ'ব প্লাস BH মানে 4 আৰু H মানে 3, গতিকে 4 3 গুণ আমাৰ 12 হ'ব আৰু LH L মানে আমাৰ 5 দিয়া আছে, H মানে 3 দিয়া আছে, গতিকে 5 3 গুণ 15 হ'ব আৰু তাৰ পৰা আমি কি বিয়োগ কৰি দিম LB টো বিয়োগ কৰিম। LB আমাৰ মান ওলাইছিলে 20, তাৰ পৰা আমি 20 টো বিয়োগ কৰি দিম আৰু এই গোটেইখিনি কৰিলে কি হ'ব 2 পূৰণ এতিয়া 20 ৰ লগত 12 যোগ কৰিলে হয় 32, 32 ৰ লগত 15 যোগ কৰিলে হ'ব আমাৰ 47 আৰু তাৰ পৰা আমি 20 বিয়োগ কৰি দিম, গতিকে 47 2 আমাৰ 94 মাইনাস 20 ইকুৱেল টু আমাৰ 74 মিটাৰ স্কুৱেৰ বা যাক আমি বৰ্গ মিটাৰ বুলিও কওঁ। গতিকে আমাৰ কোঠাটোৰ বেৰ আৰু সিলিঙৰ কালি ওলালে এইটো। এতিয়া আমাক প্ৰশ্নটো সুধিছে প্ৰতি বৰ্গ মিটাৰত 7.5 টকাকৈ 7 টকা 50 পইচাকৈ কোঠাটোৰ বেৰ আৰু সিলিঙৰ চূণ লগোৱাৰ খৰচ উলিওৱা। তো আমি এতিয়া লিখিম যে এতেকে কোঠাটোৰ বেৰ আৰু সিলিঙৰ চূণ লগোৱা
খৰচ তো এই খৰচটো আমি কেনেকৈ কৰিম আমাৰ যিমান কালি দিয়া আছে অৰ্থাৎ 74 দিয়া আছে তাৰ লগত আমি প্ৰতি বৰ্গমিটাৰত যিমান টকা হয় সেইটো আমি গোটেইখিনি পূৰণ কৰি দিম আৰু আমাৰ সেইটো হ'ব উত্তৰটো হ'ব টকা আৰু যদি আমি গোটেইখিনি পূৰণ কৰোঁ আমাৰ হ'ব 555 টকা গতিকে আমাৰ সেইটো হ'ব আমাৰ উত্তৰ ওকে নেক্সট কুৱেশ্যনটো চাওঁ এতিয়া আমি তো আমাক কুৱেশ্যন নম্বৰ 3 টো দিয়া আছে যে এটা আয়তীয় কোঠালি যাক আমি হল ঘৰ বুলি কওঁ তাৰে মজিয়াৰ পৰিসীমা দিয়া আছে ঠিক আছে মজিয়া আমাৰ পৰিসীমা দিয়া আছে যদি প্ৰতি বৰ্গমিটাৰত 10 টকাকৈ ইয়াৰ 4 বেৰত ৰং লগোৱাৰ খৰচ ইমান দিয়া আছে তেনেহ'লে কোঠাটোৰ উচ্চতা নিৰ্ণয় কৰা তো আমাক উলিয়াব কি দিছে আমাক উলিয়াব দিছে h2 উলিয়াব দিছে ঠিক আছে তো ধৰি লৈছোঁ আমি এতিয়া ছবিটো এনেকৈ হ'ব তো এইটো আমি ছবিটো এনেকুৱাকৈ ধৰিব পাৰোঁ এতিয়া আমাৰ মজিয়াৰ পৰিসীমা দিয়া আছে তো মজিয়াৰ পৰিসীমা মজিয়া মানে আমাৰ এইখন আমাৰ মজিয়া হ'ব কোঠাটোৰ তো ইয়াৰে পৰিসীমাটো দিয়া আছে তো ইয়াৰে পৰিসীমাটো যদি আমি মজিয়াখন চাওঁ প্ৰথমতে মজিয়াখন আমাৰ কি আকাৰত আছে এইটো আমাৰ আয়ত আকাৰত আছে মজিয়াখন আমাৰ আয়ত আকাৰত আছে আৰু আয়তৰ পৰিসীমা কি আছিল আয়তৰ পৰিসীমা আছিল 2 হোল ইনটু l প্লাছ b গতিকে ইয়াৰে পৰিসীমা দিয়া আছে গতিকে আমাক এটোৰ মানটো দিয়া আছে এটোৰ মানটো আমাক কিমান দিয়া আছে 250 মিটাৰ দিয়া আছে গতিকে আমি তাৰে পৰা আমি মানবিলাক উলিয়াই ল'ম তো প্ৰথমতে আমি সমাধানটো লিখিছোঁ তো এতিয়া প্ৰশ্নটো দিয়া আছে কোঠালি হল ঘৰৰ মজিয়াৰ পৰিসীমা তো আমাক দিয়ে আমি ধৰি লৈছোঁ তো প্ৰথমতে আমি ধৰি লওঁ ধৰা হ'ল কোঠালিটোৰ দিশ ইকুৱেল টু L প্ৰস্থ ইকুৱেল টু B উচ্চতা ইকুৱেল টু H তো আমি প্ৰথমতে এইখিনি ধৰি লৈছোঁ কোঠালিটোৰ দিশটো আমি L বুলি ধৰি লৈছোঁ প্ৰস্থটো আমি B বুলি ধৰি লৈছোঁ আৰু উচ্চতাটো আমি H বুলি ধৰি লৈছোঁ তো এতিয়া আমি কৰিম যে আমাক কি কৰা আছে আমাক দিয়া আছে যাক আমি একৰ্ডিং টু দ্য কুৱেশ্যন লিখিব পাৰোঁ একৰ্ডিং টু কুৱেশ্যন আমাক কি দিয়া আছে কোঠালিটোৰ মজিয়াৰ পৰিসীমা তো মজিয়াৰ পৰিসীমা হ'ব আমাৰ 2 হোল ইনটু L প্লাছ B ইকুৱেল টু 250 দিয়া আছে মিটাৰ তো তাৰে পৰা আমি L প্লাছ Bৰ মানটো উলিয়াব পাৰোঁ এতিয়া এই দুইটো L প্লাছ Bৰ লগত পূৰণ হৈছে গতিকে আমাৰ যদি সমান চিনৰ সোঁফালে গুচি আহে তেনেহ'লে এইটো হৰণ হৈ যাব গতিকে 250ক 2ৰে হৰণ কৰিলে আমি কিমান পাম 125 মিটাৰ পাম তো এতিয়া আমাৰ L প্লাছ Bৰ মান পালোঁ L প্লাছ Bৰ মান 125 মিটাৰ পালোঁ এতিয়া আমাৰ H2 উলিয়াব দিছে আৰু আমাক ইয়াতে এটা দি আছে কি যে কোঠালিটোৰ 4 বেৰত ৰং কৰাৰ খৰচ মানে ৰং লগোৱাৰ খৰচটো উলিয়াই আছে তো 4 বেৰত ৰং লগোৱাৰ খৰচটো যদি দি আছে তেনেহ'লে আমি কি উলিয়াব লাগিব আমি 4 বেৰৰ কালি উলিয়াওঁ এতিয়া তো 4 বেৰৰ কালি বুলি লিখিছোঁ তোমালোকে কোঠালিটোৰ 4 বেৰৰ কালি বুলি লিখিবা এতিয়া কোঠালিটোৰ 4 বেৰৰ কালি সমান তো 4 বেৰৰ কালি কি হ'ব যদি আমাৰ এইটো L হয় এইটো H হয় আৰু এইটো B হয় তেনেহ'লে আমাৰ 4 বেৰৰ কালি হ'ব 2 হোল ইনটু LH প্লাছ BH আৰু যদি তুমি এইটো কেনেকৈ হ'ল বুজি পোৱা নাই তেনেহ'লে মই এই মাত্ৰ আগৰ কুৱেশ্যনটোত কেনেকৈ 4 বেৰৰ কালি উলিয়াইছিলোঁ সেইটো চাই ল'বা তো 2 হোল ইনটু LH প্লাছ BH এতিয়া আমি এটা কাম কৰোঁ যে আমাক যিহেতু আমাক L আৰু Bৰ মান আমাক পৃথককৈ দিয়া নাই ন আমাৰ L প্লাছ Bৰ মানটোহে আমাক 125 দিয়া আছে যিহেতু আমাক L আৰু Bৰ মান দিয়া নাই তো আমি এটা কাম কৰোঁ যে এই যি গোটেইখিনি আছে LH আৰু এইটো BH আছে দুয়োটাৰে পৰা আমাৰ H2 দুয়োটাতে আমাৰ H2 আছে গতিকে আমি H2 বাহিৰত উলিয়াই লওঁ তো যদি আমি H2 দুয়োটাৰে পৰা বাহিৰত উলিয়াই আনো তেনেহ'লে এই প্ৰথমতে যিটো আছে LHৰ পৰা তাৰ পৰা H2 উলিয়াই আনিলে থাকিব L আৰু প্লাছ সেকেন্ডৰ পৰা আমি H2 উলিয়াই আনিলে থাকিব আমাৰ B গতিকে আমি এইটো এটা মান পাম যে টুৱাইছ H আছে তাৰ লগত L প্লাছ B টো পূৰণ হৈছে আৰু L প্লাছ Bৰ মানটো আমি কিমান পাইছোঁ অলৰেডি পাইছোঁ
যে 125 মিটাৰ গতিকে আমি 125 লিখিব পাৰোঁ তো এতিয়া আমি গোটেইখিনি কৰিলে কিমান হ'ব 250h পাম গতিকে আমাৰ কোঠালিটোৰ 4 বেৰৰ কালি পাম আমি 250h মিটাৰ স্কুৱেৰ এতিয়া আমাক এটা বস্তু দিয়া আছে যে প্ৰতি বৰ্গ মিটাৰত 10 টকা হয় তো প্ৰতি বৰ্গ মিটাৰত আমাৰ 10 টকাকৈ লয় তেনেহলে 4 বেৰত ৰং লগোৱাৰ খৰচ 15000 টকা তো গতিকে আমি কি পাম এতিয়া যেটো আমাৰ 4 বেৰৰ কালি আছিল তো 4 বেৰৰ কালি কিমান আছিল 250h আৰু তাৰে লগত যদি আমি প্ৰতি মিটাৰত ৰং লগোৱাৰ খৰচটো যদি আমি পূৰণ কৰি দিও তেতিয়া আমি কিমান পাম তেতিয়া আমি পাম 15000 টকা আৰু এটো আমি আগৰ প্ৰশ্নটো ডিসকাস কৰিছিলো যে কি কৰিছো যে যেটো কালি আছে আমাৰ যেটো কালি আছে কালিৰ লগত প্ৰতি মিটাৰৰ খৰচটো আমি পূৰণ কৰি দিছো তো প্ৰতি মিটাৰৰ খৰচটো আমি পূৰণ কৰি দিছো তাৰ পিছত আমি কি পাইছো যে মুঠ যেটো খৰচ আছিল আমাৰ 15000 টকা দিয়া আছিল আমি হেটো পাই গৈছো গতিকে ইয়াৰ পৰা আমি কি কৰিম ইয়াৰ পৰা আমি h ৰ মানটো উলিয়াব পাৰিম ইয়াতে চাবা এতিয়া গটেখিনি পূৰণ হৈছে আৰু পূৰণ থাকিলে ইয়াৰে 10 ৰ লগত ইয়াৰ এটা শূন্যটো আমি কাটি দিব পাৰো এতিয়া আমি গটিকে h ৰ মানটো কেনেকৈ উলিয়াম h ৰ মানটো ইয়াতে একো নাই ইয়াতে 1 আছে আৰু ইয়াতে আছে 250 ৰ লগত h টো পূৰণ হৈছে গতিকে আমি যদি h ৰ মান উলিয়াব লাগে 250 টো যেটো পূৰণ হৈছে গতিকে 250 টো আমাৰ সমান চিনৰ হো হাতে এলে আমাৰ কি হৈ যাব হৰণ হৈ যাব আৰু ইয়াতে হ'ব আমাৰ 1500 গতিকে ইয়াৰে শূন্যটো আৰু ইয়াৰে শূন্যটো কাটি দিব পাৰো আৰু আমাৰ যদি আমি 25 দি 150 হৰণ কৰো তেনেহলে আমাৰ উত্তৰ ওলাব 6 গতিকে আমি কি পাম এতেকে উচ্চতা সমান 6 মিটাৰ গতিকে আমাৰ উচ্চতাটো আমি 6 মিটাৰ পাম আৰু এনেকে এটো কোৱেশ্চন কৰিব পাৰিবা তোমালোকে ঠিক আছে তো আমি নেক্সট কোৱেশ্চনটো আহো তো এতিয়া আমাৰ এই কোৱেশ্চনটোত কি দিয়া আছে যে কোনো এটা পাত্ৰত থকা যিখিনি ৰং আছে ৰংখিনি ইমান মিটাৰ যে 9375 বৰ্গ মিটাৰ কালিৰ ঠাইটুকুৰা ৰং কৰাৰ বাবে পৰ্যাপ্ত তো এতিয়া আমাক এইটো দিয়া আছে 22.5 সেন্টিমিটাৰ পুৰণ 10 সেন্টিমিটাৰ পুৰণ 7.5 সেন্টিমিটাৰ জখৰ কিমান টুকুৰা ইটা এইখিনিৰে ৰং কৰিব পৰা যায় এতিয়া আমি দুটা কথা জানিব লাগিব ইয়াৰ কাৰণে তো প্ৰথম কথা হল ইটাৰ যেটো আমাৰ আকৃতি আছে আকৃতিটো কেনেকুৱা আমাৰ ইটা হল এটা আয়তীয় ঘন গতিকে আমাৰ ইটাটোক আমি আয়তীয় ঘন হিচাপে লব পাৰো তো ইটাটোক আয়তীয় ঘন হিচাপে লম আৰু আমাক যে দিয়া আছে এই যে 22.5 সেন্টিমিটাৰ মাজত পূৰণ চিন আছে 10 সেন্টিমিটাৰ মাজত পূৰণ চিন 7.5 সেন্টিমিটাৰ তো এইটো কি বুজায় তো তোমালোকে মন কৰিবা যেতিয়া এনেকুৱা টাইপৰ দিয়া থাকে তেনেহলে প্ৰথমটো সদায় দিশটো বুজায় এইটো সদায় কি বুজায় এল বুজায় এইটো সদায় বি বুজায় মানে প্ৰস্থটো বুজায় আৰু এইটোই সদায় উচ্চতাটো বুজায় প্ৰথমতে থকাটোই দিশ বুজায় সেকেন্ডত থকাটোই প্ৰস্থ বুজায় আৰু 3 নম্বৰটোত উচ্চতা বুজায় তো এতিয়া আমি পালো যে আমাৰ লেংথ ব্ৰেথ আৰু হাইট দি আছে তাৰমানে এল বি আৰু এইচ দি আছে এতিয়া আমি ইকুৱেশ্যনটো কৰিব লাগে তো প্ৰথমতে চাও যে ইটা এটুকুৰা এনেকুৱা টাইপৰ এনেকুৱা ষ্ট্ৰাকচাৰৰ হয় তো মোৰ ছবি আকাত হিমান ভাল নহয় যদিও তোমালোকে নিশ্চয় বুজিব পাৰিছা তো আমাৰ ইটাটো এনেকুৱা টাইপৰ হ'ব তো এতিয়া ইটাটোৰ লেংথ ব্ৰেথ আৰু হাইট দিয়া আছে তো যেতিয়া ইটা এটাত ৰং কৰো ধৰা আমাৰ এনেকুৱা টাইপৰ ইটাটো আছে এইটুকুৰা আমাৰ ইটা আছে তো যেতিয়া আমি ইটা টুকুৰাত ৰং কৰিম তেতিয়া আমি ইটাৰ বাহিৰ ভাগত ৰং কৰিম আমি ইটাৰ সদায় আমি বাহিৰ ভাগতে ৰং কৰিম ইটাটোৰটো আমি ভিতৰত ইটাটো মানে ভাঙি কিনে যদি আমি ভিতৰটো কেতিয়াও ৰং নকৰো তো ইটাটোৰ আমি বাহিৰ ভাগত মানে যেকেখন আমাৰ পৃষ্ঠ আছে আমি সেই পৃষ্ঠকেইখনেৰে ৰং কৰিম তো ইয়াৰ মানে কি বুজায় যে আমি ইটাটোৰ কালি উলিয়াব লাগিব এতিয়া কথাটো হ'ল যে ধৰা আমাক এটা দিয়া আছে এটা যি দিয়া আছে যে এটা এটোটা চুঙা দিয়া আছে এই চুঙাটোত আমি পানী ভৰাব লাগে তো চুঙাটোত পানী ভৰাব লাগে তেতিয়া আমি এই চুঙাটোৰ পানীখিনিৰ যদি আমি উলিয়াব তেতিয়া আমি চুঙাটোৰ পানীখিনিৰ আয়তন উলিয়াব লাগিলহেঁতেন আৰু যেতিয়া আমি বাহিৰ ভাগত কাম কৰো যিকোনো ধৰা এটুকুৰা মাটি আছে মাটিখিনিৰ আমি বাহিৰ ভাগত বেৰা দিম তো এটুকুৰা মাটি আছে মাটিখিনিৰ চাৰিওফালে আমি বেৰা দিম
বা ৰং কৰিম তো তেনেকুৱা ক্ষেত্ৰত আমি সদায় কালি উলিয়াও এইটো কথা মনত ৰাখিব তো এতিয়া আমি কি কৰিব লাগিব এতিয়া আমি উলিয়াব লাগিব কালি আৰু আমাক দিয়া কি আছে প্ৰথমতে লিখিলো যে আমাক দিয়া কি আছে তো দিয়া আছে L equal to কিমান দিয়া আছে আমাক 22.5 সেন্টিমিটাৰ আমাক B টো দিয়া আছে 10 সেন্টিমিটাৰ আৰু আমাক H টো দিয়া আছে 7.5 সেন্টিমিটাৰ গতিকে ইটাৰ আমি এটো এনেকৈ লিখিম এটো যে এটুকুৰা ইটাৰ কালি তো আৰু ইটা টুকুৰাৰ কালি মানে কি আমাৰ আয়তীয় ঘনকৰ কালিৰ সূত্ৰটো তোমালোকৰ মনত আছে 2 whole into LB plus BH plus LH আৰু এইখিনিৰ মানটো বহাই দিম তো আমি অলপ ডাইৰেক্টলি কৰিব চেষ্টা কৰোঁ যে LB মানে 22.5 তাৰে লগত আমাৰ 10 মাল্টিপ্লাই কৰিব লাগিব 10 ৰে মাল্টিপ্লাই কৰিলে কি হ'ব দশমিকটো আমাৰ হোৱাতে গুচি আহিব গতিকে 2 হ'ব সিজন প্লাস BH B মানে 10 H মানে 7.5 তাৰে লগত আমি 10 টো পূৰণ কৰিলে ডাইৰেক্ট আমাৰ পইণ্টটো গুচি যাব প্লাস LH মানে 22.5 আৰু তাৰ লগত 75 আচ্ছা 7.5 গতিকে তোমালোকে কি কৰা 225 ৰ লগত 75 টো পূৰণ কৰা আৰু যেটো শেষত উত্তৰ লৈ তাৰে দুঘৰ আগত দশমিকটো বহাই দিবা তো এনেকৈ কৰিলে আমি উত্তৰটো কি পাম 16875 আৰু তাৰে যেহেতু আমাৰ দুটা দশমিক ইয়াতে এটা ঘৰত দশমিক আছে আৰু 22.5 ৰ এটা ঘৰত দশমিক আছে গতিকে আমাৰ উত্তৰটো হ'ব 168.75 অৰ্থাৎ দুটা ঘৰত দশমিকটো আহি যাব গতিকে আমাৰ LH কৰিলে পূৰণ কৰিলে আমাৰ 168.75 টো আমাৰ হ'ব আৰু শেষত আমাৰ এককটো হ'ব মিটাৰ স্কয়াৰ আৰু গোটেইখিনি প্ৰথমতে যোগ কৰিলো তাৰ লগত 2 পূৰণ হৈছে তো 225.75 এই দুটা যোগ কৰিলে আমি কিমান পাও 300 পাও আৰু তাৰ লগত 168.75 মানে 468.75 পাম উত্তৰটো গতিকে 2 into 468.75 তো তোমালোকে যোগ পাতি যোগ কৰি চাব পাৰা আৰু গোটেইখিনি মিটাৰ স্কয়াৰ আৰু দুয়োটা পূৰণ কৰিলে আমি পাম 0.75 ডাবল কৰিলে আমি পাম 50 তাৰ পিছত 468 মানে আমি পাম 937.50 মিটাৰ স্কয়াৰ পাম তো এইটো আমাৰ এটুকুৰা ইটাৰ কালি হ'ব এতিয়া প্ৰশ্নটো সুধিছিলে যে ইমান বৰ্গমিটাৰ 9.375 বৰ্গমিটাৰ কালিৰ ঠাই টুকুৰা ৰং কৰাৰ বাবে পৰ্যাপ্ত এতিয়া সৰি মোৰ এটা ভুল হৈছে যে এতিয়া এই গোটেইখিনি আমি সেন্টিমিটাৰ স্কয়াৰত পাম কাৰণ আমাৰ LBH গোটেইকেইটা সেন্টিমিটাৰত আছে গতিকে আমি এই গোটেইকেইটা আমি সেন্টিমিটাৰ স্কয়াৰত পাম কিন্তু আমাৰ কোৱেশ্চনটো দিয়া আছিল আমাৰ বৰ্গ মিটাৰৰ কথা দিয়া আছিল গতিকে আমি কি কৰিম এই সেন্টিমিটাৰ স্কয়াৰটোক আমি মিটাৰ স্কয়াৰলৈ কনভাৰ্ট কৰি লম গতিকে 937.50 এটোক যদি আমি মিটাৰ স্কয়াৰলৈ নিব লাগে তেনেহলে আমাৰ 10000 ৰে আমি হৰণ কৰিব লাগিব যদি এতিয়া তোমাৰ মনত প্ৰশ্ন হৈছে যে এই 10000 ৰে আমি কিয় হৰণ কৰিব লাগে কেনেকৈ হৰণ কৰিব লাগে মিটাৰ স্কয়াৰক তেনেহলে অলপমান ৰখা কোৱেশ্চনটো শেষ হোৱাৰ পিছত মই এইখিনি বুজাই দিছো যে সেন্টিমিটাৰৰ পৰা সেন্টিমিটাৰ স্কয়াৰৰ পৰা মিটাৰ স্কয়াৰলৈ কেনেকৈ আমাৰ নিয়ে তো এতিয়া ইয়াৰ উত্তৰটো কি হ'ব যে 10000 মানে ইয়াতে 4টা শূন্য আছে গতিকে আমি 4টা শূন্যৰ আমি 4টা দশমিক আগলৈ আগুৱাব লাগিব আৰু দশমিকটো আছিল আমাৰ অলৰেডি ইয়াতে গতিকে আমি 4টা ঘৰ আগুৱাব লাগিব অৰ্থাৎ আমাৰ উত্তৰটো হ'ব 0.09375 আমাৰ এইটো হ'ব এটুকুৰা ইটাৰ কালি আৰু ইয়াতে আছিল প্ৰথমতে আছিল ইয়াতে 7.5 আছিল ইয়াতে আৰু ইয়াতে 1 2 3 4 ইনকে 4 ঘৰ আমি আগুৱাই আহিলো তাতে আমি দশমিকটো পাইছো এতিয়া আমাৰ প্ৰশ্নটো সুধিছিলে যে আমাৰ এটুকুৰা ঠাই ৰং কৰাৰ বাবে কিমানটা ইটাৰ প্ৰয়োজন হ'ব এইটো হৈছিল তো আমি প্ৰশ্নটো লিখি এটাকে ৰং কৰিব পৰা ইটাৰ সংখ্যা গতিকে ৰং কৰিব পৰা ইটাৰ সংখ্যাটো কিমান হ'ব আমাৰ যেটো মুঠ দিয়া আছিল 9.375 এইটোক আমি হৰণ কৰি দিম কিমানেৰে 0.09 মানে এটুকুৰা ইটাৰ কালিৰে হৰণ কৰিম 0.09375 আৰু লাষ্ট শেষত জিৰোটো নিলিখিলে হ'ব এতিয়া আমি এইখিনি যদি হৰণ কৰিব লাগে যদি তোমালোকৰ অলপ প্ৰবলেম হৈছে যে এতিয়া 5টা ঘৰৰ আগত দশমিক আছে এটোত ওপৰতো 3টা ঘৰৰ আগত দশমিক আছে তো প্ৰথমতে আমি কি কৰো
প্ৰথমতে সৰ্বোচ্চ দশমিক ক'ত আছে চাওঁ তো তলত 5টা ঘৰৰ আগত দশমিক আছে গতিকে আমি 5টা ঘৰ মানে 1 2 3 4 5টা অৰ্থাৎ একৰ পিঠিত 5টা শূন্যৰে দুয়োটাকে আমাৰ পূৰণ কৰি দিয়া তো ওপৰত কিমান হ'ব 9375 অৰ্থাৎ 9.375 তাৰ লগতে এইটো পূৰণ কৰা আৰু 0.09375 এইটোকো 10,000 মানে 1 লাখেৰে পূৰণ কৰি দিয়া পূৰণ কৰিলে কিমান পাম ওপৰত আছে দশমিকৰ পিছত 3টা শূন্য তো এতিয়া আমি গোটেইখিনি পূৰণ কৰি দিওঁ তো তলত কি হ'ব তলত হ'ব একৰ পিঠিত 5টা শূন্য আছে আৰু দশমিকৰ পিছতো 5টা সংখ্যা আছে গতিকে গোটেইখিনি কাটি যায় আমাৰ 9375 হ'ব তলত আৰু ওপৰত কিমান হ'ব এই 3টা দশমিকৰ কাৰণে এই দশমিকৰ পিছৰ 3টা ঘৰৰ কাৰণে আমাৰ এই 3টা শূন্য কেনসেল গ'ল আৰু বাকি দুটা থাকিল গতিকে আমাৰ 9375 আৰু পিছফালে দুটা শূন্য হ'ব আৰু গোটেইখিনি যদি আমি কাটি দিওঁ তেনেহলে 9375 ৰে আমাৰ এইখিনিক 100 বাৰ যাব গতিকে আমাৰ উত্তৰটো হ'ব তলত এবাৰ হ'ব গতিকে আমাৰ উত্তৰটো হ'ব 100 গতিকে আমি ক'ব পাৰো যে আমি মুঠ 100টা ইকা ৰং কৰিব পাৰো গতিকে আশা কৰিছো তোমালোকে বুজি পালা আৰু এতিয়া মই ক'ব খুজিছিলো যে যেতিয়া সেন্টিমিটাৰ স্কয়াৰৰ পৰা মিটাৰ স্কয়াৰলৈ নিউ তেনেহলে আমি কি কৰো তো এটা চাবা এটা কথা যে ধৰা আমাৰ দিয়া আছে ইয়াতে তো আমাৰ ধৰা দিয়া আছে ইয়াতে যে 37 সেন্টিমিটাৰ স্কয়াৰক আমাৰ মিটাৰ স্কয়াৰলৈ লৈ যোৱা কনভাৰ্ট টু মিটাৰ স্কয়াৰ এটা আমি কি কৰিম তো আমি প্ৰথমতে চাও যে 1 সেন্টিমিটাৰ কিমান মিটাৰ বা তোমালোকে এনেকৈ চোৱা যে 1 মিটাৰত 100 সেন্টিমিটাৰ তো 1 মিটাৰত 100 সেন্টিমিটাৰ হলে আমাৰ 1 সেন্টিমিটাৰত কিমান মিটাৰ হ'ব আমাৰ 1 সেন্টিমিটাৰত হ'ব 1/100 সেন্টিমিটাৰ মিটাৰ তো 1 সেন্টিমিটাৰত আমাৰ কিমান হ'ব 100 ভাগৰ 1 মিটাৰ হ'ব গতিকে 1 সেন্টিমিটাৰ স্কয়াৰত কিমান হ'ব 1 সেন্টিমিটাৰ স্কয়াৰত কিমান হ'ব এতিয়া 1 সেন্টিমিটাৰ স্কয়াৰটোক আমি কি লিখিব পাৰো তো এতিয়া চাবা যে 1 সেন্টিমিটাৰ স্কয়াৰটোক আমি এনেকৈ লিখিব পাৰো ন 1 সেন্টিমিটাৰ পূৰণ 1 সেন্টিমিটাৰ তো 1 সেন্টিমিটাৰ পূৰণ 1 সেন্টিমিটাৰ 1 আৰু 1 পূৰণ কৰিলে আমাৰ 1 হ'ব আৰু সেন্টিমিটাৰ দুটা পূৰণ কৰিলে আমাৰ সেন্টিমিটাৰ স্কয়াৰ হ'ব তো আমি 1 সেন্টিমিটাৰ মানে 1 সেন্টিমিটাৰ * 1 সেন্টিমিটাৰ লিখিব 1 সেন্টিমিটাৰ লিখিব তো এই 1 সেন্টিমিটাৰটোক আমি লিখিব পাৰো 1/100 মিটাৰ আৰু নেক্সট 1 সেন্টিমিটাৰটোক লিখিব পাৰো 1/100 মিটাৰ এটা চাবা এটা কথা তো এই মিটাৰ আৰু এই মিটাৰ এই দুটা মিলি আমাৰ কি হল মিটাৰ স্কয়াৰ হৈ গল গতিকে আমাৰ এককটো হ'ব মিটাৰ স্কয়াৰ আৰু ইয়াতে তলত কি হ'ব ওপৰৰ দুটা পূৰণ হ'ব মানে 1 * 1 আৰু তলৰ দুটা পূৰণ হ'ব 100 * 100 গতিকে 100 কৰিলে আমাৰ দুটা 100 পূৰণ কৰিলে আমাৰ 10,000 হল আৰু ওপৰত 1 হল আৰু এটা মিটাৰ স্কয়াৰ হল আৰু আমি এইফালে কি পাইছিলো পাওহাতে পাইছিলো 1 সেন্টিমিটাৰ স্কয়াৰ তো আশা কৰো তোমালোকে এনেকৈ বুজি পাইছা তো এনেকৈ আমি 1 সেন্টিমিটাৰ স্কয়াৰ পৰা মিটাৰ স্কয়াৰলৈ কনভাৰ্ট কৰিব পাৰো কি কৰিবা যে যিমান সেন্টিমিটাৰ হয় তাক আমাৰ স্কয়াৰ কৰি দিবা তো 100 স্কয়াৰ কৰিলে কিমান পাম 10,000 পাম গতিকে এইটোৰে আমাৰ হৰণ কৰি দিলে আমি মিটাৰ স্কয়াৰলৈ লৈ যাব পাৰিম এনেকৈ তোমালোকে বেলেগ ইউনিট বিলাক বেলেগ একক বিলাকৰ ক্ষেত্ৰতো কৰিব পাৰা যেনেকৈ আমাৰ লেংথৰ দৈৰ্ঘ্যৰ ক্ষেত্ৰতো আমি পালো ওজনৰ ক্ষেত্ৰতো কৰিব পাৰা কেজি গ্ৰাম এইবিলাকতো কৰিব পাৰা তো এইটো আছিল এই ভিডিঅ'টোৰ এইখিনি গতিকে আমি নেক্সট ভিডিঅ'টোত কি আলোচনা কৰিম ইয়াৰে নেক্সট 3টা কোৱেশ্চন আলোচনা কৰিম আৰু তাৰে পিছৰ ভিডিঅ'টোত আমি অনুশীলনী 13.1 টো শেষ কৰি দিম গতিকে আশা কৰো তোমালোকৰ চাই ভাল লাগিল তো এনেকৈ সাপোৰ্ট কৰি থাকিবা থ্যাঙ্কস ফৰ ওয়াচিং বাই বাই